আমি পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে সিলেক্টেড মানে জিলা পৰিষদ সিলেক্টেড আঞ্চলিক পঞ্চায়তত আমি নিৰ্বাচন খেলিম আৰু গ্ৰাম পঞ্চায়তৰ ক্ষেত্ৰতো আমি সকলোতে নেখেলোঁ সিলেক্টেড এৰিয়াবিলাকতহে নিৰ্বাচন খেলিম। তাৰ কাৰণটো হ'ল যাতে আমাৰ জৰিয়তে আমাৰ বিৰোধী দলৰ ভোটটো যাতে বিভাজন নহয়। আমি বহুত চেষ্টা কৰিছিলোঁ কংগ্ৰেছ দলৰ লগত যে আমি সকলোৱে মিলি পঞ্চায়ত ইলেকশ্যনটো খেলোঁ। ইয়াৰ আগত 4বাৰ আমি বেলেগ বেলেগকৈ ইলেকশ্যন খেলিলোঁ। এইবাৰ অন্তত পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলোঁ, কাৰণ পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিলে আমি 2026ৰ কাৰণে আমাৰ দলবিলাকৰ মাজত গ্ৰাছৰুটত ইউনিটিটো হৈ যাব। গ্ৰাছৰুটত একেবাৰে তৃণমূল পৰ্যায়ত আমাৰ কৰ্মীবিলাকৰ মাজত সমিলমিলটো, বুজাবুজিটো, ভাতৃত্ববোধটো একদম দৃঢ়তৰ হৈ যাব। কিন্তু কংগ্ৰেছে বুজা নাই। কংগ্ৰেছে অকল নিজৰ সংগঠনৰ স্বাৰ্থ দোহাই দি যে কাৰ কিমান শক্তি আছে, সেই স্বাৰ্থৰ দোহাই দি তেওঁলোকে কি কৰিছে যে কংগ্ৰেছে অকলে খেলিব কৈছে। সেইকাৰণে মই ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়ালৈ এখন চিঠিও দিছোঁ। আজি কেইবাদিনো হ'ল চিঠি এখন দিছোঁ আৰু বোধহয় চিঠিখন ইতিমধ্যে পাইছে। আৰু মই চিঠিখনত খুব স্পষ্টভাৱে কৈছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই অতি সোনকালে, যিমান সোনকালে পাৰে অসমৰ 16টা বিৰোধী ৰাজনৈতিক দলক মাতি এখন সভা আয়োজন কৰিব লাগে আৰু সেই সভাতে 2026ৰ কাৰণে কেনেকৈ আগবাঢ়িম তাৰ ষ্ট্ৰেটেজিটো ঠিক হ'ব লাগে। আৰু 2026ৰ ইলেকশ্যনৰ ষ্ট্ৰেটেজি ঠিক কৰাৰ উপৰিও ৰাহুল গান্ধীৰ উপস্থিতিৰ সভাখনতে পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলাৰ সিদ্ধান্ত হ'ব লাগে। এই কথাবিলাক লিখি মই ইতিমধ্যে ৰাহুল গান্ধীলৈ, আৰু বহুত কথা আছে বাৰু, ৰাহুল গান্ধী ডাঙৰীয়ালৈ মই এখন চিঠি দিছোঁ। এতিয়ালৈকে ৰিপ্লাই মই পোৱা নাই। বোধহয় চিঠিখন পাইছেগৈ, কাৰণ মই যাৰ হাতত দিছোঁ খুব দৰকাৰী মানুহৰ হাতত দিছোঁ, তেওঁলোকে ইতিমধ্যে পঠিয়াই দিয়া বুলি কৈছে। গৌৰৱ গগৈ নিচিনা নেতা আছে, ভূপেন বৰা আছে, তেওঁলোকক মিলি ৰাহুল গান্ধীক কিয় দিলে আপুনি? মানে প্ৰদেশ কংগ্ৰেছে স্পষ্টকৈ ঘোষণা কৰিছে যে তেওঁলোকে পঞ্চায়ত ইলেকশ্যনত ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলৰ লগত একেলগে নেখেলে। প্ৰদেশ কংগ্ৰেছে স্পষ্টকৈ ঘোষণা কৰিছে যে পঞ্চায়ত ইলেকশ্যনটো সকলোৱে অকলে খেলি নিজৰ শক্তি সামৰ্থ্য দেখুৱাব লাগে। আমি আকৌ এই মুহূৰ্তত শক্তি সামৰ্থ্য দেখুওৱাতকৈ আৰু শক্তি সামৰ্থ্য দেখুৱাবলৈ গৈ ভোট বিভাজন কৰাতকৈ আমি এই মুহূৰ্তত 2026ত বিজেপিক পৰাভূত কৰাৰ কাৰণে বেছি দায়বদ্ধ। যিহেতু পঞ্চায়ত নিৰ্বাচনত যদি জিকো বা হাৰো, তথাপিও যিহেতু বিজেপি চৰকাৰখন আমি সলাব নোৱাৰোঁ, আৰু বিজেপি চৰকাৰখন যদি নহলাওঁ তেতিয়াহ'লে পঞ্চায়তৰ সকলো চিট পালেও যে আমাৰ একো কাম কৰিব নোৱাৰিম। গতিকে আমাৰ কাৰণে মেইন টাৰ্গেট, মই সদায় কৈ আছোঁ, মই অৰ্জুনৰ নিচিনাকৈ অকল এটাই দেখোঁ, সেইটো হ'ল 26ৰ নিৰ্বাচন। তাৰ বাহিৰে মধ্যৱৰ্তী মই কোনো ব্যৱস্থাই নেদেখোঁ। আমাৰ ৰাইজৰ দলৰ এতিয়া স্থিৰ সিদ্ধান্ত যে 26ত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক হৰুৱাব লাগিব। আৰু হৰুৱাৰ একমাত্ৰ আৰু আটাইতকৈ ডাঙৰ মন্ত্ৰটোৱে হ'ল বিৰোধী দলবিলাকৰ একতা। সদায় ৰুলিং পাৰ্টিৰ বিৰুদ্ধে বিৰোধী দল একলগ হ'বই লাগিব। অকল বিজেপিৰ বিৰুদ্ধে বুলি নহয়, সকলো ৰুলিং পাৰ্টিৰ বিৰুদ্ধে সকলো বিৰোধী দল ঐক্যবদ্ধ হয়। কিন্তু আমি বাৰম্বাৰ দেখিছোঁ যে কংগ্ৰেছে এই নীতিৰ পৰা সদায় ইলেকশ্যনৰ সময়ত আঁতৰি আহে। ইলেকশ্যনৰ আগলৈকে সদায় কৈ থাকে যে আমি একলগ হৈ থাকিম, একেলগে থাকোঁ, একেলগে মিটিঙো কৰোঁ। ইলেকশ্যন অহাৰ লগে লগে তেওঁলোকৰ গাত সাংঘাতিক বতাহ লাগি যায় আৰু তেওঁলোকে এক ৰাতিৰ ভিতৰতে কৈ দিয়ে যে নাই, আমি ইলেকশ্যন বেলেগকৈ খেলিম। আমাক মানে ৰামঠগন এতিয়ালৈকে 4বাৰ দিলে। 2021ত কংগ্ৰেছে দিলে, 2021ত আকৌ উপ নিৰ্বাচনত কংগ্ৰেছে দিলে, মূল নিৰ্বাচন 2021ৰ বিধানসভা নিৰ্বাচনত ৰামঠগন দিলে, 2021ৰ উপ নিৰ্বাচনত ৰামঠগন দিলে, 2024ৰ লোকসভা নিৰ্বাচনত ৰামঠগন দিলে, 2024ৰ উপ নিৰ্বাচনত ৰামঠগন দিলে, আৰু পঞ্চায়ততো চাগে ঠগনটো দিবলৈ গৈ আছে। 5টা ঠগন খোৱাৰ পাছত আৰু 6 নম্বৰত একলগ হয় নে নহয় নাজানো আৰু। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে কংগ্ৰেছে যদি বস্তুটো বুজি নাপায় তেতিয়াহ'লেতো বিজেপিক বিদায় দিব নোৱাৰিম আৰু তেতিয়া। আৰু আটাইতকৈ ডাঙৰ কথা, কংগ্ৰেছে গোটেই সদায় ইউনিটিটো ভাঙি দিয়ে আৰু তাৰপিছত বাকী দলবিলাকক তেওঁলোকে প্ৰচাৰ কৰে যে এওঁলোক বিজেপিৰ এজেণ্ট।
অথচ কংগ্ৰেছে বিজেপিক বিদায় দিবৰ কাৰণে দায়বদ্ধ নহয়। They are not committed to defeat BJP. Congress is not committed to defeat BJP. তেওঁলোকে কেৱল আনক দায়বদ্ধতাটো পালন কৰিবলৈ দিয়ে যে তোমালোকে সকলো ত্যাগ কৰি কংগ্ৰেছক সমৰ্থন দি তোমালোকে বিজেপিক হৰুৱা। এইটোতো কথা হ'ব নোৱাৰে ন। আমাৰ অস্তিত্ব নাইকিয়া কৰি কংগ্ৰেছক সমৰ্থন দিম আৰু কংগ্ৰেছে নিজৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে আমাক সদায় খটুৱাই থাকিব, এইটো আমি মানি ল'ব নোৱাৰোঁ। পৰিণাম কি হ'বগে? একলা চেলা নীতিত গৈ আছে কংগ্ৰেছ, অকলে খেলিব, কি হ'বগে কংগ্ৰেছ? মানে পঞ্চায়ত নিৰ্বাচনত অকলে খেলিলে আকৌ বিজেপিক জিকাব, কিন্তু মই নাভাবোঁ যে কংগ্ৰেছে 26ত অকলে খেলিব পাৰিব। 26ত অকলে খেলিলে কংগ্ৰেছটো নিজে নাইকিয়া হৈ যাব। আমাৰ পাৰ্টিটো এখন চিট আছোঁ, আমিতো 2খন 5খন এনেই চিট পাম। আমাৰ লোকচান একো নহয়, কংগ্ৰেছৰ লগত নগ'লেও আমাৰ লোকচান নহয়। আমি কংগ্ৰেছৰ লগত যাবলৈ এইকাৰণেহে বিচাৰিছোঁ যে কংগ্ৰেছৰ লগত গ'লে আমি বিজেপিক হৰুৱাব পাৰিম। আৰু কংগ্ৰেছে বিচাৰিছে যে তেওঁলোকে বিজেপিক হৰুৱাব পাৰক বা নোৱাৰক, নিজৰ চিটকেইখন যেনে তেনে ধৰি ৰাখিব লাগে। হা, তেওঁলোকে ক'তো কম্প্ৰমাইজ নকৰে। তেওঁলোকে য'তেই জিকিব পাৰে সেই চিটকেইখন কাকো নিদিয়ে, আৰু যিকেইখন হৰা চিট আছে তাৰ পৰা 2খন এখন আমাক দিব। 26ৰ নিৰ্বাচনত বিজেপি পুনৰ ওলাই যোৱাৰটো খাটা মানে বিজেপিক আমি হৰুৱামেই, এইটো মোৰ প্ৰতিজ্ঞা। 26 অক্টোবৰ তাৰিখৰ পৰা বিজেপিক হৰুৱাবৰ কাৰণে ঘৰলৈ যোৱা নাই, মানুহৰ মাজতে ঘূৰি ফুৰিছোঁ। কিন্তু বিজেপিক হৰুৱাটো তেতিয়া টান হ'ব যেতিয়া আমি কংগ্ৰেছ